91-92 চনৰ কথা তেতিয়াই জুবিন প্ৰায় মৰিয়নিলৈ আহে এখন বিশেষ দোকানত বহি আড্ডা দিয়ে তেতিয়া সেই সময়ত সমগ্ৰ অসমতে নথকা ফৰেইন গুডছৰ এখন দোকান আছিল মছজিদৰ সন্মুখতে এখন সৰু দোকান কিন্তু দোকানখনত বিভিন্ন অত্যাধুনিক বস্তু পোৱা গৈছিল নেপাল বাংলাদেশ চিলিগুৰি আদিৰ পৰা বিভিন্ন সামগ্ৰী আহিছিল সেই দোকানখনলৈ দোকানখনৰ গৰাকী মুনিয়া গুপ্তা কেনেবাকৈ এই মুনিয়াৰ সৈতে চিনাকি হয় জুবিনৰ তাৰ পাছতে সঘনাই আহিবলৈ লয় মুনিয়াৰ কাষলৈ আমি মুনিয়াৰ সৈতে যোগাযোগ কৰোতে বহু কথাই কৈ গ'ল একালৰ প্ৰিয় বন্ধুৰ বিষয়ে মুনিয়াই কৈছিল যোৰহাট বঙালপুখুৰী সদৰ আদি ঠাইৰ তুলসী মিণ্টু সঞ্জীৱ বুবুল অকনি ৰাজকুমাৰ তামুলী আদিৰ সৈতে জুবিন আহিছিল প্ৰথমে এজন গ্ৰাহক হিচাপে দোকানলৈ আহিছিল মুনিয়াৰ দোকানৰ পৰা বিভিন্ন ষ্টাইলৰ কাপোৰ জোতা আদি লৈছিল পিছত দুয়োৰে মাজত বন্ধুত্ব স্থাপন হয় আৰু কালক্ৰমত সেই বন্ধুত্ব অতি গাঢ় হয় মন গ'লেই আহি দোকানত